নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম যে আমাৰ জীৱন ভাগ্যৰ চকৰিত ঘূৰি থাকে। ক'বলৈ গৈ আছোঁ, সামুদ্ৰিক শাস্ত্ৰৰ মতে কোনবোৰ পুৰুষ ভাগ্যশালী হয়। যদি আপোনাৰ শৰীৰত কিবা এই চিন আছে, তেতিয়াহ'লে সেই ভাগ্যশালী পুৰুষৰ ভিতৰত আপুনিও এজন হ'ব পাৰে। সিহঁতৰ জীৱনত সফলতা, ধন আৰু সমৃদ্ধিৰ আশীৰ্বাদ থাকে। আহক জানি লওঁ ভাগ্যশালী পুৰুষৰ 9টা লক্ষণৰ কথা। বন্ধু বান্ধৱী, তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। বন্ধু বান্ধৱী, নাম্বাৰ 1, হাতৰ তলাৰ মাজৰ ৰঙা চিন। সামুদ্ৰিক শাস্ত্ৰৰ অনুসাৰ যি ল'ৰাৰ হাতৰ তলাৰ মাজভাগ ৰঙা হয়, তেনেকুৱা পুৰুষক অতি ভাগ্যশালী মনা হয়। কোৱা হৈছে, এনেকুৱা পুৰুষে বাহন সুখ প্ৰাপ্ত কৰে আৰু সমাজত মান সন্মান পায়। আপোনাৰো যদি হাতৰ তলাত এই চিন আছে, তেতিয়াহ'লে আপোনাৰ কেতিয়াও ধনৰ কমি নহয়। আপুনি কষ্টৰ দ্বাৰাই সফলতা পোৱাটো নিশ্চিত। কিন্তু যদি আপুনি অৱহেলা কৰে, তেতিয়াহ'লে আপোনাৰ ভাগ্য ফুলাত বাধা আহিব পাৰে। যদি আপুনি এলেহুৱা, তেতিয়াহ'লে এতিয়াৰ পৰাই সতৰ্ক হওক। নাম্বাৰ 2, লাল আৰু কোমল ভৰি। সামুদ্ৰিক শাস্ত্ৰৰ মতে যি পুৰুষৰ ভৰি লাল আৰু কোমল হয়, সেইবিলাক ব্যক্তিয়ে আৰামদায়ক জীৱন কটাব পাৰে। তেওঁলোকে সকলো সুখ সুবিধা পায়। সেইবুলি এইটো নহয় যে সিহঁতৰ জীৱনত বাধা নাহে। সিহঁতৰ জীৱনতো বাধা বিঘিনি আহে। কিন্তু যদি সিহঁতে সাহসেৰে কাম কৰি যায়, সেই বাধাই পাৰ কৰি সফলতা পাবলৈ বেছি দিন নালাগে। বন্ধু বান্ধৱী, নাম্বাৰ 3, দীঘল আৰু শকত ফেৰা। যি পুৰুষৰ ফেৰাখন দীঘল আৰু শকত হয়, সেইবিলাক লোক অতি ভাগ্যৱান হয়। তেওঁ শাৰীৰিক ৰূপত বহুত বলৱান অৰ্থাৎ শক্তিশালী হয়। সিহঁতৰ ধনৰ কমি নহয়। কিন্তু ধ্যান দিব লগা যে সেইসকল পুৰুষে যিকোনো কাম কৰিলে সেই কামটোৰ ওপৰত ভালদৰে বিচাৰ বিবেচনা কৰিহে কৰিব লাগে। তেতিয়াহে জীৱনত উন্নতি কৰাত বাধা নাহিব। নাম্বাৰ 4, চুটি আৰু সামান্য গল। যি পুৰুষৰ গল চুটি আৰু সামান্যকাৰ হয়, সামুদ্ৰিক শাস্ত্ৰৰ মতে সেইবিলাক লোক বিবাহ হোৱাৰ পিছত ধনৱান হয়। এনেকুৱা গলৰ পুৰুষে জীৱনত বহুত উপলব্ধিৰ শিক্ষা লয় আৰু ইহঁতে জীৱনত বেছি সংঘৰ্ষ কৰিব লগা নহয়। আপুনি নিশ্চয় শুনি আহিছা যে প্ৰত্যেক সফল ব্যক্তিৰ আঁৰত কোনোবা এজনী স্ত্ৰী থাকে। ঠিক তেনেদৰেই এনেকুৱা ব্যক্তিৰ বিবাহৰ পিছত পত্নী লক্ষ্মী ৰূপত তেওঁলোকৰ জীৱনত আহে আৰু সিহঁতৰ জীৱন সমৃদ্ধি আৰু সুখেৰে ভৰি পৰে। বন্ধু বান্ধৱী, নাম্বাৰ 5, গল আৰু বেছিকৈ ভিতৰত সোমোৱা নাভি। পুৰাণত কোৱা হৈছে যে যি পুৰুষৰ নাভি গল আৰু ভিতৰত সোমাই থকা হয়, তেওঁলোক জীৱনত সদায় সুখী থাকে। এনেকুৱা পুৰুষ ধনৱান হয়, লগতে তেওঁৰ পৰিয়াল আৰু জীৱন সংগিনীও সদায় সুখত থাকে। সামুদ্ৰিক শাস্ত্ৰৰ অনুসাৰ নাভিৰ আকাৰো বহুত মজবুত হয়। এইবোৰ পুৰুষৰ জীৱনত বহুত সফলতা পায়। ইহঁতৰ ধন, সমৃদ্ধি আৰু সুখৰ আশীৰ্বাদ থাকে। নাম্বাৰ 6, কাছৰ দৰে পিঠি। যি পুৰুষৰ কাছৰ নিচিনা পিঠি হয়, সামুদ্ৰিক শাস্ত্ৰৰ মতে এনেকুৱা পিঠিৰ পুৰুষো বহুত বেছি ভাগ্যশালী হয়। সিহঁতৰ ধন পোৱাৰ আশীৰ্বাদ থাকে। ইহঁতৰ জীৱনত কেতিয়াও ধনৰ কমি নহয়। এইবিলাক পুৰুষৰ গাত ধন আকৰ্ষণ কৰাৰ শক্তি আছে। কিন্তু তেওঁলোক অহংকাৰ হ'ব নালাগে। যদি অহংকাৰ হয়, তেনেহ'লে সফলতা পোৱাত বাধা আহিব পাৰে। বন্ধু বান্ধৱী, নাম্বাৰ 7, ভৰিৰ তৰ্জনী আঙুলি বৃদ্ধ আঙুলিতকৈ ডাঙৰ। সামুদ্ৰিক শাস্ত্ৰৰ মতে যদি কোনোবা পুৰুষৰ তৰ্জনী আঙুলি বৃদ্ধ আঙুলিতকৈ ডাঙৰ হয়, তেতিয়াহ'লে এনেকুৱা পুৰুষক অতি ভাগ্যৱান বুলি কোৱা হৈছে। এনেকুৱা পুৰুষে প্ৰায় সকলো কামতে সফলতা পায় আৰু ইহঁতে সমাজত বহুত মান সন্মান পায়। নাম্বাৰ 8, ভৰিৰ কনিষ্ঠ আঙুলি বৃদ্ধ আঙুলিতকৈ ডাঙৰ। যি পুৰুষৰ ভৰিৰ কনিষ্ঠ আঙুলি বৃদ্ধ আঙুলিতকৈ ডাঙৰ হয়, তেতিয়া এনেকুৱা পুৰুষ বহুত ধনী আৰু দয়ালু হয়। ইহঁতৰ মনত আনৰ প্ৰতি সদায় দয়া থাকে আৰু নিজৰ পৰিয়াল আৰু সমাজৰ প্ৰতি বহুত গুৰুত্ব দিয়ে। বন্ধু বান্ধৱী, নাম্বাৰ 9, বুকৰ নম। যি পুৰুষৰ বুকুত অধিক নম থাকে, সামুদ্ৰিক শাস্ত্ৰৰ মতে তেওঁ বহুত বুদ্ধিমান হয়। ইহঁতৰ জীৱনত কেতিয়াও ধনৰ কমি নহয়। ইহঁতে নিজৰ গুণ বৃদ্ধিৰে
কামত সফলতা প্ৰাপ্ত কৰে। এনেকুৱা পুৰুষ শান্ত স্বভাৱৰ হয় আৰু আনৰ কেতিয়াও বেয়া নিবিচাৰে। প্ৰিয় দৰ্শক, এইবোৰেই আছিল লক্ষণ যি সামুদ্ৰিক শাস্ত্ৰৰ মতে পুৰুষৰ ভাগ্য নিৰ্ধাৰণ কৰে। যদি আপোনাৰ শৰীৰত এইবোৰ লক্ষণ বা চিন আছে, তেতিয়া বুজি ল'বা যে আপুনি ভাগ্যশালী হয় আৰু আপোনাৰ জীৱনত সফলতা আৰু সমৃদ্ধিৰ আশীৰ্বাদ আছে। যদি আপোনাৰ ভিডিঅ' ভাল লাগিছে তেনেহ'লে এটা লাইক কমেণ্ট নিশ্চয়কৈ কৰি দিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।